কেতিয়া আহিছিলে মানে 8 তাৰিখে আহিছিলে। 10 তাৰিখে হৈছিল ঘটনাটো। ঘটনা 10 তাৰিখে হৈছিল। গুৰগাঁও 10 তাৰিখে মন্দিৰত কিয় পূজা কৰিব আহিছিল নেকি? নাই, কীৰ্তন কৰিব। তেওঁলোকে বিশ্বনাথ চাৰিআলিৰ পৰা আহিছিলে। তাৰমানে অসমত 4জনমান ভক্ত বাহিৰৰ পৰা আহিছিলে। তেওঁলোকে বিভিন্ন জেগাত ঘূৰি পেলাই কীৰ্তন কৰিছিলে, কীৰ্তনৰ টীম আৰু যি দুজন আমাৰ বিশ্বনাথ চাৰিআলিৰ ভক্ত আছিলে, তাৰে এজন সেই টীমটোৰ খুব ভাল ফ্ৰেণ্ড আছিলে। এওঁ তাৰমানে এই বৃন্দাবন মন্দিৰত, ইস্কন মন্দিৰত তেওঁ ফুল টাইম কীৰ্তন কৰিছিলে আৰু যিবিলাক আহিছিল তেওঁলোকেও ফুল টাইম কীৰ্তনীয়া। তেওঁলোকৰ লগত চিনাকি, তেওঁলোকে কৈছিলে যে আমি অসমত যাম, আমি বিভিন্ন জেগাবিলাকত মন্দিৰবিলাকত ঘূৰি ঘূৰি কীৰ্তন কৰিম। তেনেকৈ তেওঁলোকে ইনভাইট কৰি আনিছিলে। আমাৰ উপেশ কুমাৰ বুলি যিজন, তেওঁ মানে ব্ৰহ্মচাৰী আছিলে, মানে সাধু মানুহ। তো তেওঁলোকে বিভিন্ন ঠাইত ঘূৰি প্ৰগ্ৰাম কৰিলে আৰু এতিয়া মানে তেওঁলোকে ৰিটাৰ্ণ গৈ আছিলে, বৃন্দাবনলৈ গুচি যাব। আৰু 4জনৰ ৰিটাৰ্ণ টিকেট আছিলে, সাগৰ গৌতম আৰু যিজন অষ্ট্ৰেলিয়ান তেওঁ, আৰু আমেৰিকানজন, আৰু আমাৰ ইয়াৰে বিশ্বনাথ চাৰিআলিৰ যিজন উপেশ কুমাৰ, তেওঁ 4জনৰ 12 তাৰিখে ৰিটাৰ্ণ টিকেট আছিলে। তো আমাৰ ইয়াতে আহি পেলাই 3 দিনমান থকাৰ কথা আছিলে। ছেকেণ্ড ডে এইটো ঘটনাটো হৈ গ'ল। আৰু আছে উপেশ কুমাৰৰ পৰিয়ালৰ মানুহ, দাদা তেখেতৰ, আৰু সাগৰৰ তেওঁলোকৰ ঘৰৰ মানুহ আহিছিলে। 2 দিন থাকি তেওঁলোক ৰিটাৰ্ণ গৈছে। 2জন আছে। এজন হৈছে অভিজিত চৌধুৰী, আমাৰ ইয়াৰে ল'ৰা।